Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো ক্লাস 12 ৰ চ্যাপ্টাৰ নম্বৰ 1 ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ডৰ আমি লেসন নম্বৰ 4 ত কথা পাতি আছো ইলেক্ট্ৰিক ফিল্ডছৰ ওপৰত। তো তাৰে ওপৰতে আমি আৰু কেটামান ডিসকাশন আছে মানে ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত। তো এটো আমি আজি কন্টিনিউ ৰাখো। তো ইয়াতে এটা আৰ্টিকেল দি আছে, এই আৰ্টিকেলটো আমি পঢ়িবলৈ স্টেপ বাই স্টেপ শিকিবলৈ চেষ্টা কৰো। সো লেট আস বিগিন। ডেফিনেশনৰ মতে ইলেক্ট্ৰিক ফিল্ডৰ meaning to কি হৈছে? The electric field E vector হৈছে এটা vector quantity. It is a vector quantity that exists at every point in space. Every point in space meaning এইটো হ'ব আমি যদি any point of space লওঁ, suppose এখানে আমাৰ space আছে, even though দেখাত একো নাই খালি আছে, কোনো পইণ্টত যদি চাওঁ maybe ইয়াতে হ'ব পাৰে electric field. ঠিক আছে, মই ইয়াতে electric field এনেকৈ direction দি দিছো। তো এইটো হৈ যাব এটা electric field। এটো ইনভিজিবল লাইনছ হয়, বাট আমি ম্যাথমেটিক্যালি তো আমি এটো দেখুৱাই বুজাব লাগিব যে ইয়াত ইলেক্ট্ৰিক ফিল্ডছ আছে, সেইকাৰণে আমি এৰো ইউজ কৰোঁ। বাট এই লাইনটোৰ মিনিংটো এইটোৱে হৈ গৈছে যে এভৰি পইণ্ট ইন স্পেচত কিবা নহয় কিবা ইলেক্ট্ৰিক ফিল্ড থাকিবই, আৰু এই ইলেক্ট্ৰিক ফিল্ডটো সদায় এটা ভেক্টৰ কোৱান্টিটি হয়। তো ভেক্টৰ কোৱান্টিটি কি হয়? এনেকা ধৰণৰ কোৱান্টিটি যাৰ ম্যাগনিটিউডো থাকিব আৰু তাৰ ডিৰেকশ্যনো থাকিব। ঠিক আছে, দ্য ইলেক্ট্ৰিক ফিল্ড এট এ লোকেশ্যন ইণ্ডিকেটছ the force that would act on a unit positive test charge if placed at that location. So ইয়াৰ meaning to কি হৈ যায়? ইয়াৰ meaning to এইটো হৈ যায়, so let's say মই ইয়াতে এটা point এটা ললো, point A. তো এই ৰিজনটোত ইলেক্ট্ৰিক ফিল্ড আছে। তো সেই ইলেক্ট্ৰিক ফিল্ডত যদি আমি এটা পইণ্ট এটা লৈ লওঁ আৰু আমি কি কৰিম, এটা টেষ্ট চাৰ্জ এটা ল'ম। so let's say এইটো হৈছে আমাৰ এটা পজিটিভ টেষ্ট চাৰ্জ। তো আমি টেষ্ট চাৰ্জ পজিটিভ ল'ব পাৰোঁ, নেগেটিভ ল'ব পাৰোঁ, বাট ইউজুৱেলি আমি পজিটিভটো লওঁ বিকজ পজিটিভৰ লগত আমাৰ বস্তুটো মানে বুজিবলৈ ইজি হৈ যায়। বাট ননদালেছ আমি ইভেন যদি নেগেটিভো লওঁ তেতিয়াও আমি একেই ৰিজাল্টটোৱে পাম। ঠিক আছে, তো এই টেষ্ট চাৰ্জটোক যদি সাপোজ লৈ পেলাই উঠাই আনি আমি লেটছ সে এই পইণ্ট এত বহাই দিওঁ। ঠিক আছে, এই পইণ্ট এত বহাই দিলোঁ। এতিয়া আমাৰ কুৱেশ্যনটো আহিব যে ইয়াৰ মিনিংটো কি হয়? তো ইয়াৰ মিনিংটো এইটোৱে হ'ব যে the electric field at the location, the force that would act on a positive test charge is placed at that point. তো তাৰ মানে এই টেষ্ট চাৰ্জটো আমি এইখিনি পইণ্টৰ পৰা উঠাই পেলাই এই যদি বহাই দিওঁ তেনেহ'লে ই কি হ'ব? ই এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব। ঠিক আছে, এইটো কৈ দিওঁ আমি এফ ই। এইটো হৈ গৈছে কি? এটা ইলেক্ট্ৰিকেল ফ'ৰ্চ ই এক্সপিৰিয়েঞ্চ কৰিছে। অফক'ৰ্ছ ফ'ৰ্চৰ আমাৰ এটা ডিৰেকশ্যন থাকিব, আৰু ইয়াৰ ডিৰেকশ্যনটো কি হ'ব? ইয়াৰ ডিৰেকশ্যনটো এক্সেক্টলি যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন তাৰ লগতে ছেইম হ'ব। তো ইভেন তো যদি আমি এই ইলেক্ট্ৰিক ফিল্ডটো নাজানো ইয়াতে আছে নাই, বাট আমি জানো ইলেক্ট্ৰিক ফিল্ড এক্সিষ্ট কৰি বুলি আমি দেখি পোৱা নাই ইলেক্ট্ৰিক ফিল্ডটো। বাট আমি যদি কোনোবা এটা পইণ্টত আমি চাৰ্জ এটা আনি পেলাই বহাই দিওঁ আৰু সেই চাৰ্জটোৱে যদি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে তেনেহ'লে ইমিডিয়েটলি আমি ক'ব পাৰিম যে সেই ৰিজনটোত আচলতে এটা ইলেক্ট্ৰিক ফিল্ড আছে। তো এইটো হৈ গৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড, আৰু এই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো কি হ'ব? সেই ফ'ৰ্চ যোনটো এক্সপিৰিয়েঞ্চ কৰিছে টেষ্ট চাৰ্জে, এইটো হৈছে আমাৰ টেষ্ট চাৰ্জ। এই টেষ্ট চাৰ্জটোৱে যোনটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে সেইটোৱে হৈ যাব এই তাৰে ডিৰেকশ্যনটোৱে হৈ যাব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যন। সেইকাৰণে আমাৰ ফৰ্মুলাটো কি হয়? ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা ওলাবৰ কাৰণে আমি কি কৰোঁ? প্ৰথমতে এটা পইণ্ট লৈ লওঁ, পইণ্ট এ। সেই পইণ্টত আমি কি কৰোঁ? এটা টেষ্ট চাৰ্জ এটা দূৰৰ পৰা আনি পেলাই তাতে বহাই দিওঁ, আৰু আমি চেক কৰোঁ তাতে কি ধৰণৰ ফ'ৰ্চ পাইছে। সেই ফ'ৰ্চটো যদি আমি পাই যাওঁ, তাৰ ভেক্টৰটো পাই যাওঁ, সেই ফ'ৰ্চক যদি আমি সেই টেষ্ট চাৰ্জৰ মেগনিটিউডেৰে ডিভাইড কৰি দিওঁ, এফ ডিভাইডেড বাই কিউ, তেনেহ'লে আমি অট'মেটিকেলি কি পাই যাওঁ? সেই পইণ্টটো, এই পইণ্ট এইট কিমান ইলেক্ট্ৰিক ফিল্ড আছে আমি সেইটো উলিয়াব পাৰোঁ, কেলকুলেট কৰি উলিয়াব পাৰোঁ, আৰু সেইটোৱে হৈ যাব ইয়াৰ ফৰ্মুলা, ফ'ৰ্চ পাৰ ইউনিট টেষ্ট চাৰ্জ। আৰু যদি ইয়াৰ ডাইমেনশ্যনেল এনালিচিছ কৰোঁ, তো ফ'ৰ্চৰ ডাইমেনশ্যন কি হৈ যায়? ফ'ৰ্চৰ ডাইমেনশ্যন হৈ যাব আমাৰ নিউটন। একচুৱেলি কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ হৈ যায় ডাইমেনশ্যন চাব গ'লে, কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ, আৰু চাৰ্জৰ হৈছে কুলম। বাট আমি কেজি মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ নকৰি পেলাই কি কৰোঁ? ইয়াৰ কম্পেক্ট ফৰ্ম এটা আছিলে, ইয়াৰ কম্পেক্ট ফৰ্মটো হৈছে নিউটন। চ' নিউটন পাৰ কুলম এইটো হৈ যাব ইয়াৰ SI ইউনিট, ইলেক্ট্ৰিক ফিল্ডৰ SI ইউনিট, নিউটনছ পাৰ কুলম। অ'কে, চ' আমি ইলেক্ট্ৰিক ফিল্ড যদি পাই যাওঁ, ইনডাইৰেক্টলি আমি এইটো ক'ব পাৰিম যে আমি ফ'ৰ্চো কেলকুলেট কৰিব পাৰিম। ফৰ এক্সাম্পল এতিয়া এইটো আমি এনেকুৱাকৈ কৈ আছোঁ, জাষ্ট এইটো আদাৰ ৱেত কৈ আছোঁ, ছেইম কথাটোকে আমি ডিফাৰেণ্ট ৱেত কৈছোঁ। আমাৰ ফৰ্মুলাটো হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো হৈছে E ইকুৱেলছ টু এফ বাই কিউ। ঠিক আছে, E ভেক্টৰ ইকুৱেলছ টু এফ ভেক্টৰ বাই কিউ ভেক্টৰ, বা কিউ ভেক্টৰ নহয়, কিউ হয়। এতিয়া এটা কথা সদায় মনত ৰাখিবা যে এই চাৰ্জৰ কাৰণে কিন্তু এই ইলেক্ট্ৰিক ফিল্ডটো জেনেৰেট হোৱা নাই, এই ইলেক্ট্ৰিক ফিল্ডটো বেলেগ এটা চাৰ্জে ইয়াক জেনেৰেট কৰি আছে। কোনে জেনেৰেট কৰিছে সেইটো আমি নাজানো, বাট আমি ইয়াতে কৈছোঁ যে কোনোবা এটা পইণ্টত, পইণ্ট এত যদি আমি
এটা চাৰ্জ টেষ্ট চাৰ্জ আনি পেলাই বহাই দিওঁ তেনেহ'লে সেই পইণ্ট ইত কি হ'ব এটা ফ'ৰ্চ জেনেৰেট হ'ব মেবি এট্ৰেক্টিভ হ'ব পাৰে মেবি ৰিপালচিভ হ'ব পাৰে ডাজন্ট মেটাৰ সেই ফ'ৰ্চটো যোনটো পালোঁ সেই ফ'ৰ্চক যদি আমি এই চাৰ্জেৰে ডিভাইড কৰোঁ আমি ইলেক্ট্ৰিক ফিল্ড পাই যাওঁ তো তেনেহ'লে এই ফৰ্মুলাটোতো আমি এনেকৈও লিখিব পাৰোঁ এফ ভেক্টৰ ইকুৱেলছ টু কিউ ইনটু ই ভেক্টৰ তো ইয়াৰ সেম কথাটোকে আমি এইটো এনেকাকৈ কৈ আছোঁ চ' লেটছ চে আমাৰ তাত এটা ইলেক্ট্ৰিক ফিল্ড আছে গোটেই জেনেৰেট কৰিছে এইটো আমি নাজানো চাম কাইণ্ড অফ ইলেক্ট্ৰিক ফিল্ড আছে আমাৰ ইয়াতে তো আমি কি কৰিলোঁ এটা টেষ্ট চাৰ্জ ল'লোঁ এই টেষ্ট চাৰ্জটোক লৈ পেলাই আমি কি কৰিলোঁ এই ইলেক্ট্ৰিক ফিল্ড ৰিজনত বহাই দিলোঁ চ' এইটো আমি টেষ্ট চাৰ্জটো লৈ পেলাই এই ইলেক্ট্ৰিক ফিল্ড ৰিজনত আমি বহাই দিলোঁ চ' বহাই দিয়াৰ লগে লগে ই কি হ'ব ই এটা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব ই চাম কাইণ্ড অফ ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিব চ' লেটছ চে এইটো হৈ গৈছে ফ'ৰ্চ ঠিক আছে এইটো ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছিলে ঠিক আছে তো এই ফ'ৰ্চৰ ভেলুটো কি হ'ব আমি চিম্পলি কি কৰিম আমি ইয়াতে এবাৰ আমি এজিউম কৰিছোঁ যে আমি ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো লেটছ চে আমি জানো এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড ঠিক আছে ইলেক্ট্ৰিক ফিল্ডটো যেনিবা আমি জানো যদি আমি ইলেক্ট্ৰিক ফিল্ডটো জানো তেনেহ'লে এইটো ইলেক্ট্ৰিক ফিল্ডৰ ডিফাৰেণ্ট ডিফাৰেণ্ট লোকেশ্যনত কিন্তু ডিফাৰেণ্ট ইলেক্ট্ৰিক ফিল্ডৰ ভেলুটো হ'ব ঠিক আছে ইয়াৰ ভেলু আৰু ইয়াৰ ভেলু কমপ্লিটলি ডিফাৰেণ্ট হ'ব চ' এইটো স্পেচ ডিপেণ্ডেণ্ট হয় তাৰমানে লোকেশ্যন ডিপেণ্ডেণ্ট স্পেচ ডিপেণ্ডেণ্ট মিনছ লোকেশ্যন ডিপেণ্ডেণ্ট তো যিহেতু আমি এই পাৰ্টিকুলাৰ পইণ্টটো ষ্টাডি কৰি আছোঁ এইখিনিত তো আমি ক'ম যে আমি যদি এটা টেষ্ট চাৰ্জ আনি পেলাই এই পাৰ্টিকুলাৰ পইণ্টটোত বহাই দিওঁ তেনেহ'লে ইয়াৰ যোনটো টেষ্ট চাৰ্জৰ ভেলু কি হৈছে কিউ হৈছে সেই টেষ্ট চাৰ্জৰ লগত যদি আমি এই পইণ্টত থকা ইলেক্ট্ৰিক ফিল্ডেৰে মাল্টিপ্লাই কৰি দিওঁ কিউ ই কৰি দিওঁ তেনেহ'লে ই কি দিব ই আমাক দিব এটা ফ'ৰ্চ আৰু সেই ফ'ৰ্চটোৱে হৈ যাব ফ'ৰ্চ এক্সপিৰিয়েঞ্চ বাই দ্য টেষ্ট চাৰ্জ ঠিক আছে প্লেচড ইন দ্য ইলেক্ট্ৰিক ফিল্ড তো এইটোৱে কৈছে এই ছেইম কথাটোকে আমি অলপ ডিফাৰেণ্ট ৱেত কৈছোঁ বাট মিনিংটো এক্সেক্টলি ছেইম টু ছেইম হয় অ'কে দ্য ইকুৱেশ্যন ফৰ ইলেক্ট্ৰিক ফিল্ড ইজ চিমিলাৰ টু কুলম্ছ ল বাট ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো ইয়াতে কি এফ বাই কিউ হে দিছোঁ বাট ইয়াৰ আৰু এটা ফৰ্ম আছে আৰু সেই যোনটো ফৰ্মটো হ'ব একদম কুলম্ছ লৰ নিচিনাই হ'ব বিকজ কুলম্ছ ল কি আছিলে এফ ইকুৱেলছ টু কনষ্টেণ্ট কে কিউ Q1 Q2 by R square এটা কাম কৰোঁ এইটো বস্তু আমি আকৌ এবাৰ চাই লওঁ তো আমি জানো এইটো অলপ হেৰি কৰি লওঁ ৰিয়েজ কৰিলোঁ জেগা আহি যায় যেন তেনেহ'লে আমাৰ ঠিক আছে আমি মেইন ফৰ্মুলাটো এইখিনিতে ৰাখি থওঁ তো কুলম্ছ ল কি আছিলে কুলম্ছ লয়ে কয় যে ফ'ৰ্চ বিটুইন টু চাৰ্জ আমাৰ তাত যদি দুটা চাৰ্জ থাকে এটা হৈছে Q1 আনটো হৈছে Q2 Q1 আৰু Q2ৰ মাজৰ ডিষ্টেঞ্চটো হৈছে R ষ্ট্ৰেইট ডিষ্টেঞ্চটো তেনেহ'লে সিহঁতে কি ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰে ফ'ৰ্চ ইকুৱেলছ টু ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট K মাল্টিপ্লাই টু Q1 ইনটু Q2 ডিভাইডেড বাই R স্কুৱেৰ এইটো হৈছে ফ'ৰ্চ এতিয়া এই ইলেক্ট্ৰিক কনষ্টেণ্টৰ এটা ভেলিউ আছে যোনটো আমি কৈছিলোঁ K হৈছে ইকুৱেলছ টু 9 approximately 9 হয় approximately 9 into 10 to the power 9 Newton meter square per coulomb square right এইটো হৈছিলে K ৰ ভেলুটো এতিয়া K ৰ ডিফাৰেণ্ট এটা ৱে আছে লিখা K একচুৱেলি আমি এনেকৈ কৈ লিখোঁ K ইকুৱেলছ টু 1 বাই 4 পাই এপচিলন এইটো ফৰ্মত যদি লিখোঁ তেনেহ'লে আমাৰ কুলম্ছ ল হৈ যায় F ইকুৱেলছ টু 1 বাই 4 পাই এপচিলন যেতিয়া আমি নিউমেৰিকেল কৰিম এই গোটেই ভেলুটো হ'ব 9 into 10 to the power 9 multiplied to Q1 Q2 by R square ঠিক আছে এইটো হৈ গৈছে ফ'ৰ্চৰ মেগনিটিউড বাট আমি যেতিয়া ইলেক্ট্ৰিক ফিল্ড ওলাম আমি ভেক্টৰ কোৱান্টিটি ইউজ কৰিব লাগিব বিকজ ইলেক্ট্ৰিক ফিল্ড হৈছে এটা ভেক্টৰ কোৱান্টিটি তাৰ মানে আমি এই ইকুৱেশ্যনটো ভেক্টৰ ফৰ্মত লিখিব লাগিব এতিয়া সাপোজ কৰোঁ মই লেফ্ট হেণ্ড সাইডে লগাই দিওঁ এটা এৰো এফৰ ওপৰত তো এইটো ভেক্টৰ হৈ গ'ল বাট ৰাইট হেণ্ড সাইডে চাওঁ যদি তেনেহ'লে এইটো এটা স্কেলাৰ হৈ যাব বিকজ 1 4 5 এপচিলনত এইটো এটা কনষ্টেণ্ট হয় ইয়াৰটোতো কোনো ডাইৰেকশ্যন থাকিব নোৱাৰে এতিয়া Q1 আৰু Q2 এইটোতো আমি ইয়াৰ মেগনিটিউডহে লৈছোঁ ৰাইট Q1ৰ ভেলু হ'ব পাৰে লেটছ চে 1 কুলম Q2 হ'ব পাৰে 2 কুলম whatever নেগেটিভো হ'ব পাৰে ডাজ নট মেটাৰ বাট এইটো কি হৈছে ইয়াৰটোতো কোনো ডাইৰেকশ্যন নাই ডাইৰেকশ্যন নাথাকা মিনিং এইটো হয় Q1 মই ইয়াতে লিখোঁ বা ইয়াক উঠাই নি পেলাই ক'ৰবাত লৈ যাওঁ ইয়াৰটো ডাইৰেকশ্যনৰ ওপৰত ডিপেণ্ড নকৰে ৰাইট ডিফাৰেণ্ট লোকেশ্যনৰ ইয়াৰ Q1ৰ ভেলু যদি অৰিজিনেলি 1 কুলম থাকে তেনেহ'লে ইয়াৰ লোকেশ্যন চেঞ্জ কৰাৰ পিছতো ভেলু 1 কুলমেই থাকিব তো সেইকাৰণে Q1 Q2 এইবোৰ কি হয় এইবোৰ হৈছে আমাৰ স্কেলাৰ কোৱান্টিটি ঠিক তেনেকৈ ডিভাইডেড বাই R স্কুৱেৰ এটা ডিষ্টেঞ্চ হৈছে তো তেনেহ'লে এইটো কি হ'ব এতিয়া এটা প্ৰব্লেম হৈ গ'ল তাৰমানে এই গোটেইখিনি হৈ গৈছে আমাৰ এটা স্কেলাৰ কোৱান্টিটি ৰাইট এতিয়া এইফালে লেফ্ট হেণ্ড চাইডে ভেক্টৰ আছে ৰাইট হেণ্ড চাইডে স্কেলাৰ হ'ব এইটো মিনিংলেছ কনচেপ্ট হৈ যাব সেইকাৰণে আমি কি কৰিম এই গোটেইটোক ভেক্টৰ বনাবৰ কাৰণে আমি কি কৰিব লাগিব এটা ভেক্টৰ কোৱান্টিটিৰে মাল্টিপ্লাই কৰিব লাগিব এইটোতো ডেফিনিশ্যন হয় স্কেলাৰক যদি আমি এটা ইউনিট ভেক্টৰেৰে মাল্টিপ্লাই কৰি দিওঁ সাম ইউনিট ভেক্টৰ তো সেই ইউনিট ভেক্টৰে কৰি মাল্টিপ্লাই কৰিলে গোটেই স্কেলাৰটো কি হৈ যাব ভেক্টৰলৈ কনভাৰ্ট হৈ যাব বাট আমি জাহা তাহা ইউনিট ভেক্টৰ ল'ব নোৱাৰোঁ চ' লেটছ চে আমি এনেকুৱা ধৰণৰ এটা ইউনিট ভেক্টৰ ল'ম মই লৈছোঁ ইউনিট নামটো বুজাবৰ কাৰণে ইউ লৈছোঁ ইউ কেপ আমি জানো ইউনিট ভেক্টৰৰ কাৰণে আমি কি লগাওঁ ওপৰত কেপ চিম্বলটো লগাওঁ ইয়াৰ মিনিংটো এইটো হৈ যায় ইউনিট ভেক্টৰ মানে
এই ইয়াৰ ইউ ভেক্টৰ লগত যদি মাল্টিপ্লাই কৰোঁ ইয়াৰ ভেলুটো চেঞ্জ নহয় ইয়াৰ যোনটো মেগনিটিউড হয় সেইটো সেম থাকে বিকজ ইউনিট ভেক্টৰৰ মেগনিটিউড সদায় ইকুৱেলছ টু 1 হয় বাট ইয়াৰ স্পেচিয়েল প্ৰপাৰ্টিটো কি হয় যদি আমি মেগনিটিউড ইউজ নকৰোঁ চিম্পলি ইউ কেপ বুলি কৈ লিখোঁ তেনেহ'লে ইয়াৰ এটা যোনটো ডাইৰেকশ্যন আহিব সেই ডাইৰেকশ্যনটো ইয়াক দি দিব ঠিক আছে তো এতিয়া ডাইৰেকশ্যনটো উল্টা পুল্টা ডাইৰেকশ্যন হ'লে নহ'ব আমি ডাইৰেকশ্যনটো স্পেচিফিকেলি এনেকুৱাকৈ ল'ব লাগিব ছাচ ডেট এফ ভেক্টৰৰ যোনটো ডাইৰেকশ্যন হয় সেইটোৱে আমি ল'ব লাগিব ইয়াতে অ'কে এতিয়া এইটো কেনেকুৱা ল'ম বেক এতিয়া এই ডায়াগ্ৰামটো চালেই হৈ যাব আকৌ ক্লিয়াৰ হৈ যাব তো এইটো হৈ গ'ল আমাৰ Q1 এইটো হৈ গ'ল Q2 এজিউম কৰোঁ Q1 and Q2 দুটাই হৈছে পজিটিভ চাৰ্জ তো প্লাছ Q1 and প্লাছ Q2 তেনেহ'লে Q1 এটা ফ'ৰ্চ পাব Q2ৰ কাৰণে তো এইটো কি হ'ব এইফাললৈ ৰিপেল হৈ যাব ঠিক তেনেকৈ Q2 যদি চাওঁ Q2 এক্সপিৰিয়েঞ্চ কৰিব Q1ৰ কাৰণে তো ইউ ৰিপেল হ'ব ৰাইট হেণ্ড ছাইডলৈ তো এইটো যোনটো হৈছে এইটো এটা ভেক্টৰ ডাইৰেকশ্যন আছে ইয়াৰ এটা ডাইৰেকশ্যন আছে এই ডাইৰেকশ্যনকে আমি কি বুলি কওঁ আৰ কেপ বুলি কওঁ ঠিক আছে মই এটা কাম কৰোঁ এনেকৈ নিলিখোঁ এই ডাইৰেকশ্যনটো হৈ যাব আমাৰ আৰ কেপ তো আমি কি কৰিম এতিয়া ইউ লিখোঁ বা ইউৰ জেগাত আমি আৰ লিখোঁ কথাটো একে হৈ যায় মই ইয়াতে আৰ লিখিম তেতিয়াহে মিনিংটো আহিব আৰ মানে হৈ গ'ল আমাৰ ৰেডিয়াছ ইউনিট ভেক্টৰ ঠিক আছে এলং দ্য ৰেডিয়াছ ঠিক আছে এইফালে হ'ব পাৰে বা এইফালে হ'ব পাৰে ঠিক আছে তো এতিয়া কি হৈ গ'ল এটা স্কেলাৰৰ লগত এটা ইউনিট ভেক্টৰ মাল্টিপ্লাই হৈ গ'ল আৰু এইটো কি ধৰণৰ ইউনিট ভেক্টৰ এইটো বহুত স্পেচিয়েল টাইপৰ ইউনিট ভেক্টৰ এই ইউনিট ভেক্টৰ ডাইৰেকশ্যন কি হ'ব ফ'ৰ্চৰ ডাইৰেকশ্যনতে থাকিব কাৰণ আমাৰ ফ'ৰ্চৰ ডাইৰেকশ্যন এটা লেফ্ট হ'ব পাৰে বা ৰাইট হ'ব পাৰে সেইটো আমি ডিটেইলছত অলপ পিছত দেখিম বাট বৰ্তমানৰ কাৰণে এতিয়া শিকি লোৱা এই যোনটো ৰেডিয়াছৰ ডাইৰেকশ্যন হৈছে এইটো কাৰ ৰেডিয়াছ এইটো লাইন অফ ফ'ৰ্চ বুলি কয় এইটো যোনটো আমাৰ হৈছে লাইন অফ ফ'ৰ্চ সেইটোৰ ডাইৰেকশ্যনতে থাকিব আমাৰ ৰেডিয়াছ ভেক্টৰ তো আমি এতিয়া কুলম্বছ লটো কি কৰিলোঁ এতিয়া কুলম্বছ লটোক আমি এটা ভেক্টৰ ফৰ্মত এইটো নোট ডাউন কৰিলোঁ তো আই হোপ এইখিনি ক্লিয়াৰ হৈ গ'ল তো এটা কাম কৰোঁ এতিয়া এইখিনি পোৰ্চন মই গুচাই দিওঁ কাৰণ আমাক অলপ স্পেচ লাগিব এইখিনিও গুচাই দিওঁ আৰু এইটোক মই ওপৰলৈ শ্বিফ্ট কৰি দিওঁ এই পাৰ্টটো ওপৰলৈ শ্বিফ্ট কৰি দিওঁ তো এইটো হৈ গৈছে আমাৰ ভেক্টৰ ফৰ্ম অফ কুলম্বছ ল ঠিক আছে আমি এই কুলম্বছ লটো ভেক্টৰ ফৰ্মত লিখিলোঁ আৰু এইটোৰ যোনটো ইউনিট হ'ব এছ আই ইউনিট অফক'ৰ্ছ এছ আই ইউনিটটোতো নিউটনে থাকিব সেইটো কোনো চেঞ্জ নহয় এতিয়া নেক্সট কথা হৈ যায় ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনটো কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন হৈছে ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ আৰু ফ'ৰ্চৰ ডেফিনেশ্যন হৈছে যোনটো এট্ৰেক্টিভ বা ৰিপালচিভ ফ'ৰ্চৰ বিটুইন টু চাৰ্জ তো এটা ডিফাৰেঞ্চটো আহে ইলেক্ট্ৰিক ফিল্ডৰ কথা যেতিয়া পাতোঁ আমি খালি এটা চাৰ্জৰ কথাই পাতি আছোঁ যোনটো হৈছে আমাৰ টেষ্ট চাৰ্জ বাট ফ'ৰ্চৰ কথা যদি পাতোঁ আমি মিনিমাম আমাক দুটা চাৰ্জ লাগিবই লাগিব তো এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনৰ মতে কি হৈছে ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যনৰ মতে হৈছে ফ'ৰ্চ পাৰ ইউনিট চাৰ্জ ঠিক আছে আমি ফ'ৰ্চৰ ফৰ্মুলাটো লিখি লওঁ 1/4πε0 Q1 Q2 by R square multiplied to R cap এইটো ফ'ৰ্চৰ ফৰ্মুলা হয় ডিভাইডেড বাই কিউ ঠিক আছে এতিয়া ডিভাইডেড বাই টেষ্ট চাৰ্জ কৰিব লাগিব এতিয়া টেষ্ট চাৰ্জ কোনটো হয় ৰাইট Q1 হয় নে Q2 হয় তো আমি এটা কাম কৰিম এইটোক আমি ফিক্স কৰি দিলোঁ ঠিক আছে লেটছ সে এইটোক আমি ফিক্স কৰি দিলোঁ আৰু Q1 নকৈ পেলাই এইটোক আমি লেটছ সে এইটোক আমি কেপিটেল কিউ বুলি কৈ ক'লোঁ আৰু এইটো হৈ গৈছে আমাৰ টেষ্ট চাৰ্জ তো এই টেষ্ট চাৰ্জটোক আমি Q2 বুলি কৈ নকৈ পেলাই স্মল কিউৰে ডিনোট কৰিলোঁ ঠিক আছে তেনেহ'লে আমাৰ ফৰ্মুলাটো কি হৈ যাব খালি নটেশ্যন চেঞ্জ হৈ যাব বাকী একো চেঞ্জ নহয় তো কুলম্বছ লৰ মতে দুইটাৰ মাজৰ এট্ৰেক্টিভ ফ'ৰ্চ বা ৰিপালচিভ ফ'ৰ্চ কি হ'ব কেপিটেল কিউ ইনটু স্মল কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ বাট আমি ইলেক্ট্ৰিক ফিল্ড ওলাইছোঁ কি ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি কি কৰোঁ টেষ্ট চাৰ্জেৰে ডিভাইড কৰোঁ তো টেষ্ট চাৰ্জ কি আছে স্মল কিউ তো স্মল কিউ ডিনমিনেটৰ দিলোঁ তো এতিয়া এ কিউ আৰু এ কিউ গুচি গ'ল আৰু এইটোকে যদি আমি সজাই পৰাই পেলাই লিখোঁ তো সজাই পৰাই লিখিলে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন কি হ'ব এ কিউটো গুচি যাব তো মই অলপ ভালকৈ লিখি দিওঁ এইটো হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা এতিয়া এই ইলেক্ট্ৰিকৰ ফৰ্মুলা আৰু কুলম্বছ ফৰ্মুলা যদি চাওঁ একদম চিমিলাৰ হয় খালি ডিফাৰেঞ্চটো কি আছে ফ'ৰ্চৰ কেছত আমাৰ দুটা আছে চাৰ্জ Q1 and Q2 দুইটাৰ প্ৰডাক্ট হৈ আছে বাট ইলেক্ট্ৰিক ফিল্ডত আমাৰ যোনটো মেইন চাৰ্জ হ'ব যোনটো ফিক্স থাকে সেইটো থাকি যাব টেষ্ট চাৰ্জটো নাথাকে টেষ্ট চাৰ্জটো আমি খালি ইউজে কৰিছিলোঁ প্ৰব্লেমটো বুজিবৰ কাৰণে ঠিক আছে তো এইটোৱে হৈ যাব আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ৱৰ্কিং ফৰ্মুলা তো ইয়াৰ এছ আই ইউনিট কি হ'ব নিউটন পাৰ কুলম নিউটন লিখিলে ভুল হৈ যাব নিউটন পাৰ কুলম তো আই হোপ এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলাটো ক্লিয়াৰ হৈ গ'ল এতিয়া এই ফৰ্মুলাটোকে আমি এটা ডিফাৰেণ্ট ৱেটো আমি লিখিব পাৰোঁ এতিয়া বস্তুটো আমি জেনেৰেলাইজ কৰি দিওঁ তো ইলেক্ট্ৰিক ফিল্ড হৈ গৈছে 1/4πε0 কিউ আই ইউজ কৰিছে ঠিক আছে আমি কেপিটেল কিউ ইউজ কৰিছিলোঁ ইয়াতে কিউ আই ইউজ কৰিছে ডিভাইডেড বাই আৰ স্কুৱাৰ আৰু ইয়াতে দিছে আৰ আই কেপ ইয়াৰ মিনিংটো কি হৈ যায় এতিয়া আমি যোনটো ফিক্সড চাৰ্জ হয় সেইটোক কিউ বুলি কৈ নকৈ পেলাই এতিয়া আমি তাক কি ক'ম কিউ আই বুলি কৈ ক'ম ঠিক আছে তো এতিয়া এইটো কি হ'ব পাৰে আইদাৰ পজিটিভ হ'ব পাৰে বা নেগেটিভ হ'ব পাৰে ঠিক আছে দ্যাট ডিপেণ্ডছ
সিটুৱেশ্যনৰ ওপৰত বাট এটোক আমি এতিয়া জেনেৰেলাইজ কৰি পেলাই কি বুলিকৈ কৈছোঁ কিউ আই বুলিকৈ কৈছোঁ এতিয়া পজিটিভৰ কেছটো চাওঁ এতিয়া পজিটিভৰ কেছটো যদি চাওঁ এইটো হৈ গৈছে এই ইলেক্ট্ৰিক ফিল্ডৰ যিটো ইয়াৰ এৰ'খিনি দেখুওৱা আছে এতিয়া এৰ'খিনিটো দেখিলে গমেই পোৱা যে যিমান ওচৰত থাকিব এৰ' সিমান দীঘল হ'ব যিমান দূৰলৈ যাম এৰ' চাইজটো সৰু সৰু হৈ গৈ থাকিব ঠিক আছে এতিয়া এই পজিটিভ চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড কি হয় সদায় বাহিৰলৈ ওলাই যায় এই ফৰ্মুলাটো এইটোৱে কৈছে এনিৱেৰ নিয়াৰ দ্য পইণ্ট চাৰ্জ যদি এইটো পইণ্ট চাৰ্জ হয় পইণ্ট চাৰ্জ কি হৈ গৈছে এইটো জাষ্ট এটা ছিংগল পইণ্ট হিচাপে আমি ডিনোট কৰিব পাৰোঁ ঠিক আছে তো এতিয়া এনিৱেৰ আমি লেটছে এই পইণ্টটো লৈ লওঁ এই পইণ্টত যদি আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব বিচাৰোঁ তেনেহ'লে আমি কি কৰিম এইটো আমাৰ পইণ্ট এ হৈ গ'লতো তো আমি ইয়াৰ পৰা এই ফিক্স চাৰ্জটোৰ পৰা ইয়ালৈ আমি জইন কৰি দিম এটা ষ্ট্ৰেইট লাইনেৰে সেইটো হৈ গ'ল আমাৰ আৰ আৰু সেইটোক আমি কি বুলি ক'ম আৰ আই বুলি ক'ম ঠিক আছে আৰু ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব আউটৱাৰ্ডছ হ'ব বিকজ ইলেক্ট্ৰিক ফিল্ড সদায় বাহিৰলৈ লৈ যায় সেইকাৰণে এইটো ওপৰত আমি আৰ আই কেপ লগাই দিম সেইটোৱে হৈ গৈছে আমাৰ আৰ আই কেপ ঠিক আছে তো এনিৱেৰ য'তেই লওঁ আমি যদি এইখিনিত লওঁ এইটো হৈ গ'ল পইণ্ট বি তো তেনেহ'লে আমি কি কৰিম ইয়াৰ পৰা ফিক্স লোকেশ্যনটোৰ পৰা এইখিনিলৈ আমি ডিষ্টেঞ্চটো আমি মেজাৰ কৰি ল'ম ৰেডিয়েল ডিষ্টেঞ্চটো মেজাৰ কৰি ল'ম সেইটোৱে হৈ যাব আমাৰ আৰ আই আৰু এইটো কেপ লগাই দিয়া মানে এইটো এটা ভেক্টৰ হৈ গ'ল তাৰমানে ইয়াৰ ডিৰেকশ্যনটো কি হৈ গৈছে আউটৱাৰ্ড হৈ গৈছে টুৱাৰ্ডছ বি ঠিক আছে নেগেটিভৰ কেছতো ছেম টু ছেম হয় অনলি ডিফাৰেঞ্চটো কি হ'ব ইয়াতে আমাৰ ইনৱাৰ্ড হ'ব তো মই যদি পইণ্টটো এইখিনিত লওঁ এইটো হৈছে মোৰ পইণ্ট চি তো আমি কি কৰিম চেণ্টাৰৰ পৰা ফিক্স জেগাটোৰ পৰা ইয়ালৈ এটা ষ্ট্ৰেইট লাইন ড্ৰ কৰি দিম ষ্ট্ৰেইট মানে অলপ ট্ৰাই কৰি ভালকৈ ষ্ট্ৰেইট আঁকিবৰ কাৰণে তো এইটো হৈ গৈছে আমাৰ ষ্ট্ৰেইট লাইন ঠিক আছে এইটো হৈ গ'ল আৰ আই ঠিক আছে যেহেতু আমাক ইউনিট ভেক্টৰ লাগে আৰ আই কেপে হ'ব বাট ইয়াৰ ডাইৰেকশ্যনটো কি হ'ব আমি দেখুৱাব লাগিব এৰ'টি এইটো ভিতৰৰ ফাললৈ গৈ আছে ঠিক আছে তো এইটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড নিয়াৰ এন আইচলেটেড পইণ্ট চাৰ্জ ঠিক আছে এইটো আইচলেটেড মানে কি হয় এইটো এটা কমপ্লিটলি ডিফাৰেণ্ট কেছ হয় ঠিক আছে এইটোৰ আশে পাশে একো নাই খালি পজিটিভ চাৰ্জে আছে আৰু একো নাই ঠিক আছে এইটো এটা আন এটা কেছ হয় ডিফাৰেণ্ট কেছ হয় য'ত অনলি নেগেটিভ চাৰ্জ আছে বাৰু একো চাৰ্জ নাই সেইকাৰণে এইটোক আমি আইচলেটেড বুলি কৈছোঁ আইচলেটেডৰ মিনিংটো এইটোৱে হয় যদি আছে এটা জেগা আইচলেটেড হৈ আছে তাৰ ওচৰে পাজৰে একো নাই এইটো আমি এনেকুৱাকৈ ব্লক কৰি যদি দিওঁ এনেকুৱাকৈ চালে হ'ল জাষ্ট বুজিবৰ কাৰণে যে বক্সৰ ভিতৰত আইচলেট হৈ আছে তাৰমানে আৰু কোনো ফ্ৰেণ্ড ইয়াতে নাই তো তেনেহ'লে যদি এতিয়া মাল্টিপল চাৰ্জেছ থাকে এতিয়া নেক্সট কেছটো হৈ যায় যদি আমাৰ এটা চাৰ্জ নিদি পেলাই যদি বহুতখিনি চাৰ্জ থাকে মানে প্লাছ থাকিল এটা দুটা তিনিটা প্লাছ থাকিল আৰু দুটা মাইনাছ থাকিল তেনেহ'লে ইয়াৰ এটা ইয়াৰ ইলেক্ট্ৰিক ফিল্ড হ'ব ইয়াৰ ইলেক্ট্ৰিক ফিল্ড হ'ব আৰু এই তিনিটাৰে নিজৰ ইলেক্ট্ৰিক ফিল্ড হ'ব তেনেহ'লে কম্বাইন ইলেক্ট্ৰিক ফিল্ডটো আমি কেনেকৈ ওলাম তো সেইটো হৈ যাব ইলেক্ট্ৰিক ফিল্ড ডিউ টু মাল্টিপল পইণ্ট চাৰ্জেছ তো এইটো কেছত আমি কি কৰিম চ' লেটছ চে আমাৰ আছে এটা পজিটিভ চাৰ্জ ঠিক আছে এই পজিটিভ চাৰ্জটোক লেটছে আমি এটা নাম দি দিলোঁ Q1 ঠিক আছে যেহেতু পজিটিভ হয় তো আমি জানো কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্সটো ওলাব ইয়াৰ পৰা ওলাব বাহিৰলৈ ওলাব এইটো হৈ গ'ল আমাৰ Q1ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড লাইন্সবোৰ তো এই ইলেক্ট্ৰিক ফিল্ড কি হ'ব ইলেক্ট্ৰিক ফিল্ড ডিউ টু 1 মানে হৈ গৈছে আমাৰ Q1 ঠিক আছে বুজিবৰ কাৰণে ইজি হ'ব ইলেক্ট্ৰিক ফিল্ড 1 এইটো হৈ যাব এতিয়া এই ইলেক্ট্ৰিক ফিল্ডটো আমি ক'ত কেলকুলেট কৰিম ক'ৰবাত এটা পইণ্টত কেলকুলেট কৰিম ৰাইট এইটো মই ফিক্স কৰি লৈছোঁ এই পইণ্ট এ তো আমি কি কৰিব লাগিব ছেইম ৰুল ইয়াৰ পৰা আমি ইয়ালৈ এটা ষ্ট্ৰেইট লাইন এনেকৈ জইন কৰিব লাগিব ষ্ট্ৰেইট লাইনৰ এই যোনটো ডিষ্টেঞ্চ হ'ব সেইটোৱে হৈ যাব আমাৰ R1 কেপ ঠিক আছে আৰু এইটো আউটৱাৰ্ডছ হ'ব তো এই ডিষ্টেঞ্চটো আমি জানো এই চাৰ্জ Q1 জানো কনষ্টেণ্টবোৰ জানো তো আমি ইজিলি কি উলিয়াব পাৰিম ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এটো ওলাব পাৰিম তো মই এনেকৈ লিখোঁ ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এ ঠিক আছে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এ কি হৈ যাব আমি প্ৰথমতে ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট এ ডিউ টু Q1 চাৰ্জ এই Q1 চাৰ্জৰ কাৰণে আমি এইটো কেলকুলেট কৰিছোঁ তো E1ৰ ফৰ্মুলা মই লিখিলোঁ ছাইড বাই ছাইড ইয়াতে মই এইটো কি লিখোঁ ইজি হ'ব কি ইকুৱেলছ টু Q1 ডিভাইডেড বাই R1 স্কুৱেৰ আৰু এইখিনি দিছোঁ আমি R1 কেপ হৈ গ'ল নেক্সট আমি কি কৰিম আৰু এটা পজিটিভ চাৰ্জ লৈ লওঁ এইখিনিত ঠিক আছে এইটো আমাৰ ছেকেণ্ড পজিটিভ চাৰ্জ হৈ গ'ল Q2 তো আমি এতিয়া Q2ৰ কাৰণে এই চাৰ্জটোৰ কাৰণে এই পইণ্টত কি ইলেক্ট্ৰিক ফিল্ড হ'ব আমি সেইটো কেলকুলেট কৰিব বিচাৰিছোঁ তো আমি কি কৰিম এগেইন ইয়াৰ পৰা এইটো জইন কৰি দিম তো এইটো হৈ যাব আমাৰ R2 আৰু যিহেতু আমি ইউনিট ভেক্টৰ লৈ আছোঁ এইটো হৈ যাব আমাৰ ইউনিট ভেক্টৰ আৰু ইয়াৰ ডিৰেকশ্যন আউটৱাৰ্ড হ'ব কিয় বিকজ Q2 হৈছে পজিটিভ চাৰ্জ তো আমি কি কৰিম ইটো কেলকুলেট কৰি লওঁ ইটো ভ্যালু কি হ'ব এগেইন কি হ'ব বাট এবাৰ আমি Q2 চাৰ্জৰ কথা কৈছোঁ Q2 ডিভাইডেড বাই R2 স্কুৱেৰ ক'ব লাগিব R2 স্কুৱেৰ মাল্টিপ্লাইড টু R2 কেপ তো আমি কি কৰিম এইটোৰ কাৰণে সেপাৰেটলি আমি ইলেক্ট্ৰিক ফিল্ড যোনটো কেলকুলেট কৰিছোঁ এইবোৰ সব ভেক্টৰ হয় এইটো এটা ভেক্টৰ হয় তো আমি কি কৰিম ইটো ভেক্টৰটো লৈ E1ৰ লগত এড কৰি দিম নেক্সট আমি ল'ম এটা মাইনাছ টেষ্ট চাৰ্জ
বা মাইনাছ চাৰ্জ চিম্পলি মাইনাছ চাৰ্জ ন ইয়াৰ নাম দিটো আমি Q3 তো এগেইন আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈ আমি ষ্ট্ৰেইট লাইনে জয়েন কৰি ল'ম R3 যোনটো হৈছে আমাৰ ইউনিট ভেক্টৰ এবাৰ লিখিম এবাৰ আমাৰ যোনটো ডাইৰেকশ্যন হ'ব এইটো ইনৱাৰ্ডছ হ'ব টুৱাৰ্ডছ Q3 ইলেক্ট্ৰিক ফিল্ড ক্যালকুলেশন কৰাৰ ফৰ্মুলাটো সেমই থাকিব ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ 3 E3 মানে হৈছে ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ 3 কোড পইণ্ট 8 এ আমি ক্যালকুলেট কৰিছো বেলেগ কোনো পইণ্ট মানে পইণ্ট 8 এ ক্যালকুলেট কৰিছো তো এইটো কি হৈ যাব K Q3 হৈ যাব Q3 divided by R3 square আৰু যেহেতু এটা ভেক্টৰ হ'ব R3 ক্যাপ লৈ লওঁ তো আমি কি কৰিম ইয়াতে প্লাস E3 কৰি দিম তো এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ড নিয়াৰ মাল্টিপল পইণ্ট চাৰ্জ ঠিক আছে এতিয়া এই বস্তুটো যদি আমি গোটেইটো কম্বাইন কৰি দিওঁ তো গোটেইটো কম্বাইন কৰি দিয়া মিনিংটো এইটোৱে হ'ব আমি সামেশন EI ঠিক আছে বাৰে বাৰে 1 2 3 4 5 এনেকৈ লিখি নিবলৈ আমি I জেনাৰেলাইজ কৰিলো I ইকুৱেলছ টু কোৰ পৰা আৰম্ভ হৈছে ইনডেক্স আৰম্ভ হৈছে 1 ৰ পৰা নেক্সট যাব n লৈকে n নম্বৰ অফ চাৰ্জেছ n নম্বৰ চাৰ্জৰ কাৰণে আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ড হ'ব কম্বাইন ইলেক্ট্ৰিক ফিল্ডটো এটো কি হ'ব গোটেইকেইটাৰ ইন্ডিভিজুৱেল ইলেক্ট্ৰিক ফিল্ডখিনি উলিয়াই পেলাই ক্যালকুলেট কৰি পেলাই আমি সিম্পলি গোটেইটোক যদি এড কৰি দিওঁ তেনেহলে আমাৰ কম্বাইন ইলেক্ট্ৰিক ফিল্ডত 0.8 পাই যাম আৰু এটোকে কোৱা হয় সুপাৰপজিশন থিওৰাম বা সুপাৰপজিশন প্ৰিন্সিপল বুলি কোৱা হয় এটো হ'ল আমাৰ সুপাৰপজিশন প্ৰিন্সিপল ঠিক আছে তো এতিয়া এইটো মই দেখুৱাইটো এইটো বস্তু কি কৰিছে এইটো সিম্পলি কি কৰিলে E1 ৰ জায়গাত এই ফৰ্মুলা ইউজ কৰিলে E2 ৰ জায়গাত এইটো ইউজ কৰিলে E3 ৰ জায়গাত এইটো ফৰ্মুলা ইউজ কৰিলে ঠিক আছে এতিয়া ইয়াতে চা K2 তো ফিক্স আছে গুটেকিটাৰ কি কনস্ট্যান্ট হয় সেইকাৰণে আমি সামেশনৰ বাহিৰত লিখিলো সামেশন লগাই দিলো এতিয়া Q ইনডেক্স টু কি আছে 1 হৈ আছে E1 ৰ কাৰণে Q1 E2 ৰ কাৰণে Q2 E3 ৰ কাৰণে Q3 E4 ৰ কাৰণে Q4 তেনেকৈ পাই যাম সেইকাৰণে আমি কি কৰিছো QI লিখিছো ডিভাইডেড বাই R আমি মন গলে এখিনটো লিখিব পাৰো জেনাৰেলি ইয়াতে এভয়েড কিয় কৰা যায় বিকজ এটো ম্যাগনিটিউড হয় এই ডিসটেন্সটো হয় ঠিক আছে R স্কয়াৰ আৰু এটো গুটিটো মাল্টিপ্লাই হৈছে আমাৰ কাৰ লগত ইউনিট ভেক্টৰৰ লগত RI ক্যাপ ঠিক আছে আৰু আমি এটো এড কৰি আছো সেইকাৰণে ইয়াতে কম্পেক্ট ফৰ্মত এটো সামেশন ফৰ্মত লিখিছো তো এইটোৱে হৈছে ইলেক্ট্ৰিক ফিল্ড নিয়াৰ মাল্টিপল পইণ্ট চাৰ্জেছ নিয়াৰ মাল্টিপল পইণ্ট চাৰ্জেছ মানে কি আমি কিন্তু পইণ্ট এনেকা কো এটো বস্তু এটা মনত ৰাখিবা এনেকা নহয় কি বোলে মই ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো 0.8 ক্যালকুলেট কৰিলো Q2 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইয়াতে এড কৰিলো Q3 ৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ইয়াতে এড কৰিলো তাৰ পিছত তিনটাক এড কৰিলে ন হেতু মিনিংলেছ কনসেপ্ট হৈ যায় ইয়াৰ মিনিংটো এটো হ'ব আমি কোনটো পইণ্টত ক্যালকুলেট কৰিব পাৰিছো হেতু ফিক্স ৰাখিব লাগিব বাট আমি সাম যে Q1 ৰ কাৰণে ইয়াতে কিমান হৈছে Q2 ৰ কাৰণে ইয়াতে ইলেক্ট্ৰিক ফিল্ড কিমান আহিছে Q3 ৰ কাৰণে ইয়াতে কিমান আহিছে হেতুক যদি এড কৰি দিও তেতিয়া আমি পাই যাম টোটাল ইলেক্ট্ৰিক ফিল্ড এট পইণ্ট A ডিউ টু অল the charges around it ঠিক আছে তো এটোকে কোৱা হয় সুপাৰপজিশন প্ৰিন্সিপল বুলি এতিয়া নেক্সট কনসেপ্টটো হৈ গল ইলেক্ট্ৰিক ফিল্ড ডিউ টু কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন তাৰ মানে কি এতিয়া কন্টিনিউয়াস চাৰ্জ ডিস্ট্ৰিবিউশন বুজিব কাৰণে প্ৰিভিয়াস আইডিয়াটো যদি ক্লিয়াৰ হৈছে তেনেহলে এটো আৰামছে ক্লিয়াৰ হৈ যাব এতিয়া ডিস্ট্ৰিবিউশন চাৰ্জ মানে কি আছে লেটস সে মোৰ তাত এনেকা কিবা এটা সলিড অবজেক্ট এটা আছে ঠিক আছে আৰু এই সলিড অবজেক্টটো কি আছে চাৰ্জড সলিড অবজেক্ট তো তাৰ মিনিংটো কি হ'ব ইয়াৰ ডিফাৰেন্ট লোকেশনত চাৰ্জ থাকিব ইয়াতে থাকিব ডিফাৰেন্ট লোকেশনত ইয়াৰ চাৰ্জেছ আছে তো এই গুটি চাৰ্জ ডিস্ট্ৰিবিউশনৰ কাৰণে লেটস সে মই ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো এই পাৰ্টিকুলাৰ পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো ক্যালকুলেট কৰিব বিচাৰিছো যেটো E net বুলি কোৱা হয় ঠিক আছে নেট মানে হৈছে টোটাল ইলেক্ট্ৰিক ফিল্ড আৰু এটা ভেক্টৰ কোৱান্টিটি তেনেহলে ইয়াৰ ইলেক্ট্ৰিক ফিল্ডটো আমি কেনেকৈ ক্যালকুলেট কৰিম যেনেকৈ প্ৰিভিয়াস কেছটোত কৰিছিলো এই যোনটো প্ৰিভিয়াস কেছটোত কৰিছিলো এই সেম কনসেপ্টটো আমি লজিকটো ইয়াতে ইউজ কৰিম বাট ইয়াতে অলপ আমি কেয়াৰফুলি কৰিব লাগিব তো লেটস সে আমি কি কৰো এই প্ৰথম পজিটিভ চাৰ্জৰ কাৰণে লম তো আমি কি কৰিম এটা স্মল এৰিয়া এটা লৈ লম স্মল ৰিজন এটা লৈ লম ঠিক আছে গুটি টোটাল চাৰ্জটো কিমান হয় টোটাল চাৰ্জ হৈছে আমাৰ টোটাল চাৰ্জ হৈছে ইকুৱেলছ টু হৈছে ক্যাপিটেল Q তো আমি কি কৰিম স্মল পোৰশন লম স্মল পোৰশন হৈছে dq ঠিক আছে dq মানে হৈছে ইনফাইনাইটেসিমাল চাৰ্জ ঠিক আছে ইনফাইনাইটেসিমাল চাৰ্জ মানে কি হয় এটা বহুত ডাঙৰ পিস এটা আছে এনেকা পিস আছে এই পিসটোক আমি সৰু পাৰ্টত যেনিবা ডিভাইড কৰিছো এনেকৈ ডিভাইড কৰিছো আৰু এনেকৈ ডিভাইড কৰি লিছো সৰু পাৰ্টত এই সৰু পোৰশনটো যদি কওঁ এটোকে আমি dq বুলি ক'ব পাৰো একদম ডাঙৰ এটা সৰু পোৰশনটো dq হৈছে তো আমি কি কৰিম এটোক dq1 বুলি ক'লো ঠিক তেনেকৈ ইয়াৰ পোৰশনটো লৈ লম এটো হৈ গল আমাৰ dq2 এটো হৈ গল আমাৰ dq3 তো এনেকা কৰি আমি বহুতখিনি পাৰ্ট লৈ লম তো এটা মই জেনাৰেল আইডিয়া লৈ লওঁ তো এই পোৰশনটোৱে কওঁ এটো আমি dq বুলি কৈছো একদম জেনাৰেলাইজ আইডিয়া ঠিক আছে এই
সৰু ইনফাইনাইটেছিমেল এমাউণ্ট অফ চাৰ্জ ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে আমি ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰিম প্ৰচেছ ৰিমেইনছ দ্য সেম এগেইন আমি কি কৰিম ইয়াৰ পৰা ইয়ালৈ এটা ষ্ট্ৰেইট লাইনেৰে জইন কৰি দিম এইটো হৈ যাব আমাৰ ডিষ্টেঞ্চ আৰ বাট আমাক এইটোতো ডিষ্টেঞ্চৰ লগতো হেৰিও লাগে ডিৰেকশ্যনো লাগে এইটো আৰ কেপ হ'ব তো আমি জানো পজিটিভৰ কাৰণে আমাৰ কি হ'ব এৰ'টো বাহিৰৰ ডিৰেকশ্যনত থাকিব ঠিক আছে এইটোৱে হৈ গ'ল আমাৰ আৰ কেপ এতিয়া আমি গোটেইটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ওলোৱা নাই আমি এই সৰু পৰ্চনটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ওলাইছে সেইকাৰণে আমি টোটেল ইলেক্ট্ৰিক ফিল্ড আমি স্মল ইলেক্ট্ৰিক ফিল্ড ওলাম ডি ই তো ডি ই মানে হৈ গৈছে গোটেই ডাঙৰটো নহয় এই সৰু এমাউণ্টটোৰ কাৰণে এটা স্মল ইলেক্ট্ৰিক ফিল্ড ইয়াতে জেনেৰেট হ'ব যোনটো হ'ব আমাৰ ডি ই তো ডি ই কি হ'ব ফৰ্মুলাটো চেম থাকিব ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট কে মাল্টিপ্লাই টু চাৰ্জ লাগিব এতিয়া চাৰ্জ কোনটো আমি ডি কিউ এমাউণ্টৰ কথা কৈছোঁ চ' ডি কিউ ডিভাইডেড বাই আৰ স্কুৱেৰ এই আৰ হৈ গৈছে এই ডিষ্টেঞ্চটো ঠিক আছে মাল্টিপ্লাই টু আৰ কেপ আৰ কেপ হৈ গৈছে ইউনিট ভেক্টৰ যিহেতু আমাক লাগিব এটা ভেক্টৰ কোৱান্টিটি তো তাৰমানে ডি ই ভেক্টৰ ওলাই লৈছোঁ নেক্সট আমি কি কৰিম ইয়াতে কেলকুলাছৰ সহায় ল'ম কেলকুলাছৰ ইয়াতে পাৱাৰটো আমি ভালদৰে বুজিব পাৰোঁ আমিতো স্মল চাৰ্জৰ কাৰণে লওঁ নেক্সট আমাৰ ছুপাৰপজিশ্যন প্ৰিন্সিপাল কি হয় আমি এইটোৰ কাৰণে ল'লোঁ এইটোৰ কাৰণে লওঁ এইটোৰ কাৰণেও আমি ইয়াতে কেলকুলেট কৰিব পাৰিম ইলেক্ট্ৰিক ফিল্ড ইয়াৰ কাৰণেও আমি ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিব পাৰিম চ' ইচ এণ্ড এভৰি পইণ্টৰ কাৰণে আমি কেলকুলেট কৰিব পাৰিম বাট আমি আমাৰ কেলকুলাছ ইউজ কৰাৰ সুবিধা এইটোৱে হৈ যায় গোটেইকেইটা ইউজ কৰাৰ পিছত আমাৰ ফাইনেলটো কি হ'ব চাম আহিব তো ফাইনেল ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে আমি কি কৰিম এই যোনটো এটা স্মল পৰ্চনৰ কাৰণে ইলেক্ট্ৰিক ফিল্ড ওলাইছোঁ ডি ই সেইটো যদি আমি ইণ্টিগ্ৰেট কৰি দিওঁ টোটেলটো আমি পাই যাম এইটোৱে হৈ যায় কেলকুলাছৰ মিনিং তো ইণ্টিগ্ৰেশ্যন ডি এতিয়া ডি ইৰ জেগাত আমি কি লিখিম ডি ইৰ জেগাত এই ফৰ্মুলাটো যদি ৰিপ্লেচ কৰি দিওঁ একজেক্টলি এই বস্তুটো আমি পাই যাম ইয়াতে খালি কিটো বাহিৰত লিখা হৈছে বিকজ আমাৰ ইণ্টিগ্ৰেশ্যন যেতিয়া কৰোঁ আমি কনষ্টেণ্টৰ ওপৰত ইণ্টিগ্ৰেট নকৰোঁ কনষ্টেণ্ট থাকে এইটো আমি বাহিৰলৈ ওলাই লিখিব পাৰোঁ তো ইণ্টিগ্ৰেশ্যন ডি কিউ অভাৰ আৰ স্কুৱেৰ আৰ কেপ এইবোৰ শিকিম আমি কেনেকৈ কম্পিউট কৰে বাট ইয়াতে আমি আইডিয়াটো আমি উলিয়াই আছোঁ যে ইলেক্ট্ৰিক ফিল্ড ডিউ টু ডিষ্ট্ৰিবিউটেড চাৰ্জ ইয়াতে ডিষ্ট্ৰিবিউট হৈছে ডিষ্ট্ৰিবিউটৰ কেছত আমি কি কৰোঁ কেলকুলাছৰ সহায় লৈ পেলাই আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰোঁ তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে অলপ ডিটেইলছত কথা পাতিলোঁ তো আমি আৰম্ভ কৰিলোঁ ইলেক্ট্ৰিক ফিল্ডৰ মেইন ডেফিনেশ্যনেৰে তো আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ মেইন ডেফিনেশ্যনটো কি আছিলে যে ই ইকুৱেলছ টু এফ বাই কিউ তো কোনো এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড আছে নে নাই সেইটো চাবৰ কাৰণে আমি কি কৰোঁ টেষ্ট চাৰ্জ এটা লৈ আনো সেইটো পইণ্টত যদি ই কিবা ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰি আছে তেনেহ'লে সেই ফ'ৰ্চক সেই চাৰ্জৰ লগত মাল্টিপ্লাই যদি কৰি দিওঁ চৰি মাই বেড সেই ফ'ৰ্চক যদি আমি সেই চাৰ্জৰ টেষ্ট চাৰ্জাৰে যদি ডিভাইড কৰি দিওঁ তাৰ মেগনিটিউডৰ তেনেহ'লে ইলেক্ট্ৰিক ফিল্ড পাওঁ যাওঁ আদাৰ ৱে ৰাউণ্ড অলৰেডি মেবি আমি ইলেক্ট্ৰিক ফিল্ডটো জানিব পাৰোঁ প্ৰথমৰ পৰাই আমি জানো ইলেক্ট্ৰিক ফিল্ডটো বাট আমি যদি এটা টেষ্ট চাৰ্জ আনি পেলাই সেই তাতে বহাই দিওঁ এটা প্লাছ হ'ব পাৰে বা মাইনাছ হ'ব পাৰে প্লাছৰ ক্ষেত্ৰত খালি ই ডিৰেকশ্যনত থাকিব ফ'ৰ্চ আৰু মাইনাছৰ কেছত কি হ'ব ইলেক্ট্ৰিক ফিল্ডৰ অপজিট ডিৰেকশ্যনত ফ'ৰ্চৰ ডিৰেকশ্যনটো থাকিব সেইটোৱে ডিফাৰেঞ্চ হয় বাকী একো ডিফাৰেঞ্চ নাই তো আমি কি কৰিব পাৰোঁ ইলেক্ট্ৰিক ফিল্ড যদি জানো টেষ্ট চাৰ্জৰ ভেলুটো যদি জানো তো সেই কিউ আৰু ই আমি মাল্টিপ্লাই কৰিলে আমি কি পাই যাম আমি ফ'ৰ্চ পাই যাম কিমান ফ'ৰ্চ এক্সপিৰিয়েঞ্চ কৰিছে এইটোৱে হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন ঠিক আছে দেন আমি কি কৰিলোঁ ইলেক্ট্ৰিক ফিল্ডছক কুলম্ছ ফৰ্মত কেনেকৈ লিখিব পাৰে তো কুলম্ছ ফৰ্ম আৰু ইলেক্ট্ৰিক ফিল্ডৰ এটাই ডিফাৰেঞ্চ আছে কুলম্ছ ল উলিয়াবৰ কাৰণে আমাক মিনিমাম দুটা চাৰ্জ লাগিবই লাগিব Q1 লাগিব Q2 লাগিব ৰাইট তো ইয়াতে ইলেক্ট্ৰিক ফিল্ডৰ কেছত আমি কি কৰি দিম এটাক ফিক্স কৰি দিম যেনিবা এই কিউটো ফিক্স কৰি দিম আৰু এটাক আমি টেষ্ট চাৰ্জ বুলি মানি দিম যোনটোক আমি মুভ কৰিব পাৰোঁ তো ডেফিনেশ্যন যদি ইউজ কৰোঁ তেনেহ'লে আমাৰ কি হয় ইলেক্ট্ৰিক ফিল্ডৰ ডেফিনেশ্যন হয় ফ'ৰ্চ পাৰ ইউনিট টেষ্ট চাৰ্জ তো সেইকাৰণে এই টেষ্ট চাৰ্জটো কেঞ্চেল হৈ যায় কেঞ্চেল হৈ পেলাই আমাক কি দিয়ে আমাক দিয়ে এই ইলেক্ট্ৰিক ফিল্ডৰ এই পাৰ্টিকুলাৰ ফৰ্মটো আমি পাই যাওঁ এইটো হৈছে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা এতিয়া ইয়াৰ সুবিধাটো কি হয় এই ইলেক্ট্ৰিক ফিল্ডৰ ফৰ্মুলা ইউজ কৰি পেলাই আমি ইলেক্ট্ৰিক ফিল্ড ডিউ টু আইচলেটেড পইণ্ট চাৰ্জৰ কথা ক'ব পাৰোঁ আইচলেটেড মিনছ এটা টাইমত এটা চাৰ্জে থাকিব এটা প্লাছ থাকিব পাৰে বা মাইনাছ থাকিব পাৰে এই ফৰ্মুলাটো কেনেকৈ ইউজ কৰে মই এইটো ডায়েগ্ৰামেটিকেলি দেখুৱাই দিলোঁ নেক্সট যদি আমাৰ মাল্টিপল কেচেছ হয় মাল্টিপল পইণ্ট চাৰ্জ থাকে তেনেহ'লে সেইটো কেছত আমি কি কৰোঁ ছুপাৰপেঞ্চুৱেশ্যন প্ৰিন্সিপাল এপ্লাই কৰোঁ এগেইন মই কৈ দিম ছুপাৰপেঞ্চুৱেশ্যন এপ্লাই কৰিবৰ কাৰণে আমি কি কৰিম এটা য'ত পইণ্টত আমাৰ ইলেক্ট্ৰিক ফিল্ডটো ওলাব লাগে সেই পইণ্টটো আমি কি কৰি দিম ফিক্স কৰি ৰাখি দিম সেইটো পইণ্ট আমি চেঞ্জ নকৰোঁ এতিয়া কি কৰিম ইণ্ডিভিজুৱেলি আমি যদি এই চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো চাব বিচাৰোঁ বাকীখিনি আমি নাচাওঁ Q2 Q3 Q4 যি আছে থাকক কোনো মেটাৰ নকৰে আমি প্ৰথমতে চকুমুটি ইয়াৰ এই চাৰ্জ Q1ৰ কাৰণে এই পইণ্টত কি ইলেক্ট্ৰিক ফিল্ড আছে এইটো কেলকুলেট কৰিম ঠিক তেনেকৈ নেক্সট Q2ৰ কাৰণে আমি ইয়াত কি ইলেক্ট্ৰিক ফিল্ড আছে সেইটো কেলকুলেট কৰাৰ সময়ত Q1 Q3 এইবোৰ কথা আমি পাহৰিয়ে যাম আমি একেবাৰে চাব নালাগে দেন Q2ৰ কাৰণে কেলকুলেট কৰি ল'ম ইলেক্ট্ৰিক ফিল্ডটো আমি ছেপাৰেটলি কেলকুলেট কৰি উলিয়াই ল'ম ঠিক তেনেকৈ Q3ৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ছেপাৰেটলি কেলকুলেট কৰি ল'ম E4 যদি থাকে Q4 যদি থাকে তাৰ ইলেক্ট্ৰিক ফিল্ড উলিয়াই ল'ম তো আমি ফাইনেলি গোটেইকেইটাক এড কৰি দিম
এড কৰিলে আমি সেই পইণ্টৰ টোটেল ইলেক্ট্ৰিক ফিল্ড পাই যাম তাৰমানে গোটেইকেইটাৰ চাৰ্জৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ডটো আমি পাই যাম আৰু এইটো ইমানেই ইম্পৰ্টেণ্ট ল হয় দিছ প্ৰিন্সিপাল যোনটো ছুপাৰপজিশ্যন প্ৰিন্সিপাল বুলি কোৱা হয় এইটো আজিলৈকে ফেইল হোৱা নাই মানে এইটো বহুত ডিফাৰেণ্ট চিনাৰিঅ'ত এইটো টেষ্ট কৰা হৈছে ডিফাৰেণ্ট টেষ্ট কৰাৰ পিছতো ইয়াৰ যোনটো এইটো একুৰেচিটো একদম পাৰফেক্ট আহিছে নিয়াৰ পাৰফেক্ট বুলি ক'ব পাৰি ইয়াৰ কোনো প্ৰব্লেম আজিলৈকে অহা নাই সেইকাৰণে এইটো এটা বহুতেই পাৱাৰফুল ল আৰু এইটো বহুত ইজি হয় বস্তুটো ৰাইট আমি এইটোৱেতো ক'লোঁ বোলে প্ৰথমতে কনফিউজন হ'ব পাৰে মই বোলে চাৰ্জ যদি ইয়াতে ৰাখোঁ ইলেক্ট্ৰিক ফিল্ড এইফাললৈ গৈ আছে এইটোৰ কাৰণে হোৱাৰ কাৰণে আকৌ এইটো কিবা বেকাতেৰা হ'ব নেকি বিকজ ইউটো ইয়াক ৰিপেল কৰি আছে বা এইফালে ইয়াকো এট্ৰেক্ট কৰিছে ওপৰলৈ যাব নে তললৈ যাব আমি সেইচব একো ধ্যান দিব নালাগে আমি যেতিয়া কেলকুলেট কৰিম ইণ্ডিভিজুৱেল চাৰ্জৰ কাৰণে কেলকুলেট কৰিম ফাইনেল যেতিয়া আমি চাম ফাইনেল চাৰ্জৰ যেতিয়া আমি কেলকুলেট কৰি পেলাই যোনটো ফাইনেল ভেলু পাম তাৰে ভেক্টৰটোৱে আমাক ইজিলি কৈ দিব কি এইটো কোনটো ডিৰেকশ্যনত যাব পাৰে তো এই বস্তুটো একচুৱেলি মই এতিয়া ডিটেইলছত নকওঁ যেতিয়া নিউমেৰিকেল কৰিম তেতিয়া ক্লিয়াৰ হৈ যাব আইডিয়াটো এনেকুৱা ধৰণৰ হয় তো লেটছ চে আমাৰ তাত এটা স্মল ইয়াতে পাথৰ এটা আছে ঠিক আছে আৰু ইয়াতে এটা ডাঙৰ পাথৰ এটা আছে বা কেৰমৰ গুটি হিচাপে চালেও হৈ যায় তো আমি ইয়াতে এটা পাথৰ ইয়াতে এটা পাথৰ ইয়াতে এটা পাথৰ তিনিওটাক আমি এইটো ডাইৰেকশ্যনত পেলাইছোঁ ইয়াৰ ডাইৰেকশ্যন এনেকুৱা ইয়াৰ ডাইৰেকশ্যনটো এনেকুৱা আৰু ইয়াৰ ডাইৰেকশ্যনটো এনেকুৱা তিনিওটাৰে নিজৰ ডাইৰেকশ্যন আছে এই ডাইৰেকশ্যনত গৈ পেলাই এই কলা পাথৰটোক যেনিবা ইহঁত তিনিওটাই এটা টাইমতে ছেম টু ছেম টাইমতে গৈ পেলাই ইয়াক হিট কৰিব তেনে হিট কৰাৰ পিছত ইয়াৰ ডাইৰেকশ্যনটো কোনফালে হ'ব এইফালে হ'ব বিকজ অফ দিছ নে ওপৰলৈ হ'ব বিকজ অফ দিছ নে ইয়াৰ কাৰণে হ'ব বিকজ অফ দিছ আমি দেখা পাম যে ইয়াৰ ডাইৰেকশ্যনটো যোনটো হ'ব এই তিনিওটাৰে ৰিজাল্টেণ্টত হ'ব ৰিজাল্টেণ্টৰ মিনিং কি হয় তাৰমানে এই দুটা ভেক্টৰ যদি লৈ পেলাই সিহঁতৰ ৰিজাল্টেণ্টটো ওলাওঁ ইয়াৰ ৰিজাল্টেণ্টটো এইফালে হ'ব তো এই ৰিজাল্টেণ্ট প্লাছ ইয়াৰ যদি লওঁ তেনেহ'লে ইহঁতৰ ৰিজাল্টেণ্টটো এইফালে আহিব তো তাৰমানে ইয়াৰ অভাৰঅল ডাইৰেকশ্যনটো ইহঁতৰ ডাইৰেকশ্যন নলয় ইহঁতৰ চাম ভেক্টৰ চাম কৰিম যে যোনটো ফাইনেল আহিব সেইটো হৈ যাব ইয়াৰ ডাইৰেকশ্যন এই ছেইম আইডিয়াটোতে ইয়াতে এপ্লিকেবল হয় যেতিয়া নিউমেৰিকেল কৰিম তেতিয়া বেছি ক্লিয়াৰ হ'ব জাষ্ট মই থুলমূলকৈ বস্তুটো বুজাই দিলোঁ এণ্ড ফাইনেলি আমি ডিষ্ট্ৰিবিউটেড চাৰ্জৰ কেছত কথা পাতিলোঁ ডিষ্ট্ৰিবিউটেড চাৰ্জৰ কেছটো অলপ ইণ্টাৰেষ্টিং হৈ যায় তো ইয়াতে আমি কি কৰোঁ এটা আমাৰ অবজেক্ট থাকিব যাৰ টোটেল চাৰ্জ থাকিব কিউ এই টোটেল চাৰ্জৰ আমি ইলেক্ট্ৰিক এইটোৰ কাৰণে আমি ইলেক্ট্ৰিক ফিল্ড ওলাবি বস্তু এটা পইণ্টত আমি কি কৰিম গোটেই পৰ্চনটো সৰু সৰু চাৰ্জ ডিষ্ট্ৰিবিউশ্যন পইণ্টত ডিভাইড কৰি ল'ম তো সেইকাৰণে আমি কিউ যদি টোটেল হয় তেনেহ'লে আমি স্মল পৰ্চন ডি কিউ ল'ম ইয়াতে মনত ৰাখিব কিউ হৈছে ইকুৱেলছ টু ইণ্টিগ্ৰেশ্যন ডি কিউ তাৰমানে ইয়াৰ মিনিংটো এইটো হয় স্মল ডি কিউ এইটোৰ মিনিং এইটোৱে হৈছে আমি একচুৱেলি এড কৰি আছোঁ ডি কিউ 1 প্লাছ ডি কিউ 2 প্লাছ ডি কিউ 3 ঠিক আছে এইটো দেখুৱাই থাকিবলৈ বাৰে অলপ দিগদাৰ হয় সেইকাৰণে আমি কি কৰিছোঁ এইটোকে কম্পেক্ট ফৰ্মত ইয়াতে লিখিছোঁ ইণ্টিগ্ৰেশ্যন ডি কিউ তো এই এটা ডি কিউ এলিমেণ্টৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো কি হয় সেইটো আমি প্ৰথমতে কেলকুলেট কৰি ল'ম এই ভেলুটো যদি জানি যাওঁ জেনেৰেলাইজ কৰি পেলাই আমি এইটো হৈ ল'ম ই ভেক্টৰ ইকুৱেলছ টু ইণ্টিগ্ৰেশ্যন ডি তো টোটেল ইলেক্ট্ৰিক ফিল্ড ওলাবৰ কাৰণে তো আমাৰ ফাইনেল ইলেক্ট্ৰিক ফিল্ডৰ যোনটো ফৰ্মুলা হ'ব এইটো হৈ যাব ইলেক্ট্ৰিক ফিল্ড ইকুৱেলছ টু 1/4πε0 multiplied to integration dq over r square multiplied to a unit vector r cap. So, এইটো আছিল আমাৰ আজিৰ সেশনটো। So, আজিৰ সেশনটো সমাপ্ত কৰিলো। See you in the next session. Thank you.